কি কৰিছ আকৌ আৰু এইবোৰ কি গোটেই বেগ চাই উঠাই মেলি আহিলি যে ইয়ালৈ তাকো মোক ফোনো কৰা নাই যে হঠাৎ আহি গলি কি হ'ল কচোন তই যেনেকৈহে আহিছ কেনেবাকে তোক মায়ে ঘৰৰ পৰা উলিয়াই দিয়া নাই তো সেইকাৰণে আহি ৰাতিপুৱাতে মোৰ ঘৰ পাইছহি কচোন কি হ'ল এই তই যে কি পাগলী নিচিনা কথাবোৰ কৈ থাক মই আকৌ মায়ে ঘৰৰ পৰা কিয় উলিয়াই দিবনো কি যে কওঁ আৰু কেলে আমি সেইদিনা কি কথা পাতিছিলোঁ তই পাহৰি থাকিলি নেকি অৱশ্যে তই পাহৰিব পাৰ তোৰ আকৌ এইবোৰ ইমান ইণ্টাৰেষ্টটো নাথাকে নহয় মই পিছে পাহৰা নাই দেই সেইদিনা তাৰ আগত পাহৰিছিলোঁ কিন্তু মনত পেলাই দিয়াৰ পিছত একদম মনত থৈ দিছোঁ সেইকাৰণে এতিয়া ৰাতিপুৱাতে তোৰ ঘৰ আহি ওলালোহি আমি যে কথা পাতিছিলোঁ বিহুৰ ফটোশ্বুট এটা কৰিব লাগে এনেই সেইদিনাহে মৰা হৈছে এনেই মেখেলা চাদৰ নৰ্মেলি কিন্তু বিহু একেবাৰে বিহুৰ মানে গোটেই ড্ৰেছটো পিন্ধি পিনে আমি ফটোৱে মৰা নাইচোন সেইকাৰণে আজি ওলাই আহিছোঁ আকৌ গোটেই বেগ চেগ লৈ বস্তুবোৰ লৈ আহিছোঁ তহঁতৰ ঘৰতে ৰেডি হ'ম আৰু তহঁতৰ ঘৰৰ ওচৰত যে সেই একদম মানে ধুনীয়া গছ এজোপা নাই জানো তাতে ফটোখিনি মাৰিম বুলি ভাবিছোঁ তাত ধুনীয়া লাগিব মানে সেইকাৰণে গুচি আহিলোঁ কি তাৰমানে তই আজি ফটোশ্বুট কৰিবি হয় তই অহাৰ আগতে মোক বাৰু ফোন এটা কৰি ল'ব নোৱাৰনে কি ঠিক মই যেনিবা ঘৰত নাথাকিলোৱে হয় তই আহি পিনে আকৌ ঘূৰি যাব লগা হ'ল হয় ইমানবোৰ বস্তু উঠাই লৈ আহিছ আৰু ইমান কৰি কি আনিছনো তই বেগত ফটোশ্বুটহে কৰিম তাৰ কাৰণেনো কিমান কি লাগিছে মুগা ড্ৰেছযোৰ লাগিছে তাৰপিছত বাকী ঘনা পাতি যি আছে অলপ লৈ আহিলেই হৈ গ'ল তই যে ইমানবোৰ বেগ উঠাই লৈ আহিছ কি আছেনো এইবোৰত নে কাপোৰ একেবাৰে ঢেৰ লৈ আহিছ আৰু ডিঙিত পিন্ধি হাতত পিন্ধা ঢেৰ কিবা কিবি উঠাই লৈ আহিছ ইমানবোৰ দৰকাৰ নাই নহয় মোৰ ওচৰতো আছে তই মোৰ ভাগৰ পিন্ধিব পাৰিলি হয় এনেই এইবোৰ উঠাই লৈ আহিছ আৰু ফোন এটাও কৰি অহা নাই মই যেনিবা ক'ৰবাত যাবই থাকিলে তেতিয়া কি কৰিলি হয় এনেই মানে ইমানবোৰ উঠাই লৈ গুচি আহিছে তাকো এই ৰাতিপুৱাতে ইমান টাইম নালাগে নহয় ফটোশ্বুট কৰিবলৈ পিছবেলা কৰি আনিলোঁ আৰু তই জানা মোৰ লোকৰ বস্তু পিন্ধি পিনে ভাল নালাগে কেতিয়াবা উপায় নাথাকিলে মানে পিন্ধি লওঁ কিন্তু এনেই মই মোৰ নিজৰ বস্তু পিন্ধিয়ে ভাল পাওঁ সেইকাৰণে গোটেইখিনি উঠাই লৈ আহিছোঁ আকৌ আৰু এতিয়া কি ভাল লাগিব কি বেয়া লাগিব সেইটোতো নাজানো নহয় ঘৰলৈকে এবাৰনো অহা যোৱা কৰি থাকিম ইমান আৰু অহা যোৱা কৰি থাকিব নোৱাৰোঁ নহয় সেইকাৰণে যি আছিলে চব উঠাই লৈ আহিছোঁ ইয়াতে পিন্ধি চাম আৰু যিটো ভাল লাগে সেইটো পিন্ধিম আৰু ফটোশ্বুট কৰিম এতিয়া তই মোক এনেকৈ দুৱাৰ দলিতে ৰখাই পিনে কথা কৈ থাকিবি এনে ভিতৰলৈ যাব দিবি যদি তই ফটোশ্বুট নকৰোঁ বুলি ভাবিছ আৰু মোক ভিতৰ সোমাব নিদিওঁ তেতিয়াহ'লে মই গুচি যাওঁ পাই ইয়াত ৰৈ থাকিবলৈ নাই আৰু ইমান ৰাতিপুৱাতে আহিছোঁ বুলি তাই কথা শুনাইছে কিমান টাইম লাগিব তই গম পাবি নহয় যেতিয়া ৰেডি হৈ মেলি ফটো মাৰিবলৈ যাম তেতিয়া ফটোৱে মৰা নহ'ব লাগিলে টাইমেই নহ'বগৈ হ'ব আৰু পাই মই কিবা ফটোশ্বুট নকৰোঁ বুলি ক'লোঁ নেকি মই কথাটোহে কৈছোঁ তোক ফোন এটা কৰি আহিব পাৰ বুলি হ'ব দে ভিতৰত বহি মই ব্ৰেকফাষ্ট কৰাই নাই ব্ৰেকফাষ্ট কৰি লোৱাৰ পিছতহে হেৰি কৰিম দেই তই কিবা খাই আহিলি নাই নে নোখোৱা নেমেলাকৈ একদম উঠি গুচি আহিছ নাই খোৱা যদি মোৰ লগতে ব্ৰেকফাষ্ট কৰি ল'বি ব'ল তাৰপিছত দুইজনে একেলগে ৰেডি হ'ম আৰু বেছি টাইম নহয় ফটো ইমানকৈও একো নামাৰোঁ জাষ্ট ষ্টেটাছ লগাম আৰু এনেকৈ হেৰি কৰিবলৈহে বেলেগনো কি কৰিম সেইকাৰণে বেছি টাইম নালাগে দে হ'ব তই একদম মানে এটা কৈ থাকিব নালাগেচোন এতিয়া মোৰ হাত বিষাইছে বেগকেইটা ৰৈ থাকিম এতিয়া চা তই এতিয়া সোমাবলৈ দিলেও নিদিলেও মই নিজে সোমাই যাওঁ পাই তোৰ লগত আৰু লাগি থাকিবলৈ নাই হেৰি নহয় তোৰ মা পাপা আছে নেকি ঘৰত মই কাৰো মাতি শুনা নাই যে তই অকলে আছ নেকি ক'ৰবালৈ গ'ল মানে আণ্টি আংকল মা পাপা নাই মা আৰু পাপা হেৰি বিহুৰ বজাৰ কৰিব গৈছে আকৌ মানে সেইদিনাতো আমি দুজনী শ্বপিং কৰিলোঁ ন আজি আকৌ মা পাপাই কৰিব মোকো কৈছিলে লগত যাবলৈ কিন্তু আজি যে মোৰ যাবলৈ একদম মন নগ'ল বিৰাট ভাগৰ লাগি আছিলে জানো সেইকাৰণে নগ'লোৱে আৰু ব্ৰেকফাষ্ট ৰেডি কৰি থৈ মানে মা পাপা ওলাই গ'ল তাৰপিছতে তই আহিছ আকৌ বাৰু হ'ব দে কোনো নাই ভালেই আছে দে মাহঁতৰো দেৰিও হ'ব চাগে তই যা সেই ব্ৰেকফাষ্ট কৰিবি নেকি মোৰ লগত যদি ব্ৰেকফাষ্ট কৰ কৰি লওঁ তাৰপিছত দুইজনী একেলগে ৰেডি হ'ম আকৌ ভালে আছে তেতিয়াহ'লে মইতো ভাবিলোঁ তোৰ মা পাপা ঘৰতে থাকিব নেকি ঠিকেই আছে নাই মই এতিয়া একো নাখাওঁ দেই ঘৰত এনেই কিবা এটা খাই আহিছোঁ এতিয়া মোৰ ভোক লগা নাই আজি মুঠতে ফাৰ্ষ্ট টাইম মই ফটোশ্বুটহে কৰি ল'ম পাই চবেই ইমান ষ্টেটাছ ফালি আছে একদম ফটো যদি কি প'জ দিছে ক'বই নালাগে ময়ো সেইকাৰণে একদম মাৰিব লাগিব নহয় হোৱাই নাই সেই ভাবিলোঁ আজিয়ে গুচি যাওঁ নহ'লেচোন বিহু পালেহি কেইদিনো আছে আৰু দুদিনমানহে আছে আৰু নহ'লে আকৌ ফটো মৰাই নহ'ব মাৰিমকৈ পিছত তয়ো টাইম নাপাবি ন বিহু সময়ত আৰু নিজৰ ঘৰৰ আলহীও আহিব ক'ত আৰু এইবোৰ কৰি থাকিব লাগে চবেইতো আগতীয়াকৈ কৰিলে আমিহে ইমান দেৰিকৈ এতিয়া ফটো মাৰিব লৈছোঁ সেইটো কাৰণে আজি মুঠতে কৰিম বুলিয়ে একদম গুচি আহিলোঁ আৰু চব উঠাই মেলি লয় আজি মাৰিমেই আৰু চবেই প'জ যি ফটো মাৰিছে ময়ো প'জ দি একদম ধুনীয়াকৈ ফটো মাৰিম হ'ব তই লোকৰ লগত মিলাই দেখিব নালাগে লোকে যেনেকৈ যি প'জ দি মাৰি থাকোঁ আকৌ আমি আমাৰ মতে ফটো মাৰিম আৰু আমাৰ ফটো কিয় ভাল নহ'ব লোকৰ ভাল লাগিছে আৰু আমাৰ বেয়া লাগিব নেকি আমাৰো ভাল লাগিব বিহু ড্ৰেছত ফটো মাৰিলে চবকে ধুনীয়া লাগে গতিকে তই চিন্তাই নকৰিবি আৰু আমাৰ ফটোখিনি অলপ ইউনিক কৰিবলৈনো তই কি কৰিবি চবৰেতো একেই হ'ব সেইকাৰণে বাদ দে আৰু লোকৰ লগত মিলাই থাকিবলৈ মুঠতে আমাৰ ফটোখিনি ভাল উঠিব লাগে সিমানেই কথা আৰু আমাৰ সেই ঘৰৰ ওচৰত থকা গছজোপাৰ তলত মাৰিলেতো এনেও ভাল লাগিব ফটোখিনি গ্ৰীণ নহয় জানো সেইকাৰণে ধুনীয়া লাগিব চিন্তা কৰিব নালাগে বাৰু হ'ব দে তই ব্ৰেকফাষ্ট নকৰ ন মই তেতিয়াহ'লে সোনকালে ব্ৰেকফাষ্টটো কৰি লওঁ তাৰপিছত হেৰি ফটো মাৰিবলৈ ৰেডি হ'ম দেই ঠিক আছে যা তই হেৰি খাই লগে আৰু মই তোৰ কাৰণে ৰৈ নাথাকোঁ আকৌ তইচোন এনেও জানই মোৰ ওলাবলৈ কিমান টাইম লাগে মই সেই যদি দুইজনে লগতে ওলাম বুলি ৰৈ থাকোঁ তেতিয়াহ'লে মোৰ দেৰিয়ে হ'ব সেইকাৰণে মই এতিয়াৰ পৰাই ৰেডি হওঁগৈ দেই তোৰতো বেছি টাইম নালাগিব গতিকে মই যাওঁ ৰেডি হৈ লওঁ তই ব্ৰেকফাষ্ট কৰি মেলি আহি ৰেডি হৈ থাকিবি লাহে লাহে মই যাওঁ দেই সেইটোতো হয় পিছে তোৰতো ওলাওঁতে বহুত টাইম লাগিব এতিয়া সেইকাৰণে ৰাতিপুৱাতে আহিছ
ঠিক আছে হ'ব যা যা তই ৰেডি হৈ লগে কিন্তু মোৰতো জনা আছে মই খাই বৈ উঠিও ৰেডি হৈ কমপ্লিট হৈ যাব কিন্তু তোৰ সোনকালে নহয় সেইকাৰণে যা কি কৰিব আছে কৰি ল আকৌ চাগে কাপোৰ চাপোৰ ইস্ত্ৰি কৰিব আছে নহয় চব কৰি মেলি ল মই খাই মেলি আজৰি হৈ লওঁ আৰু তাৰপিছতে কৰি ল'ব লাগিব বা জুলি ধুনীয়া লাগিছে দেই তোক মোক কেনেকুৱা লাগিছে নে ক না মোৰ যে একদম মানে মোৰ নিজকে ভালেই দেখা নাইছো আজি ফটোবোৰো ভাল নুঠিবই নেকি মাৰিবই মন নাই জানো কেনেকুৱা দেখিছো আকৌ নিজকে তোকতো ইমান ধুনীয়া লাগিছে ইমান ধুনীয়াকৈ পিন্ধি লৈছে তই হয় জুলি মই নহ'লে আজি ফটো নামাৰোৱে নেকি মোৰ ফটো মই নিজকে বেয়া দেখিছোঁ আৰু ফটো ক'ত ভাল উঠিব ন তোক আকৌ ইমান ধুনীয়া লাগিছে তোকে নহ'লে মাৰি দিওঁ আজি মই বেলেগ এদিনা মাৰি ল'ব লাগিব অৱশ্যে সময়ো নাই নহয় চা নাই কেনেকুৱা লাগিছে একদম ভাল লগা নাই কি যে বিহু তোকনো কোনে ক'লে তোক বেয়া লাগিছে বুলি দেখিবলৈ তই নিজকে বেয়া দেখিলে আৰু তই বেয়া লাগিছে বুলিনো ক'ত বেয়া লাগিছে মইতো বেয়া দেখা নাই ইমান ধুনীয়া লাগিছে তোকো মোকো মই নিজকে ইমান ভাল দেখা নাই নহয় এতিয়া তইহে কৈছ ভাল লাগিছে বুলি আৰু তইতো নিজকে বেয়া দেখিছোঁ বুলি কৈছে কিন্তু মইতো একো বেয়া দেখা নাই ইমান ধুনীয়াকৈ পিন্ধি লৈছোঁ আকৌ ইমান ধুনীয়া লাগিছে আকৌ বোলে ফটো নামাৰে ফটো মাৰিম বুলিতো তই একদম মানে ৰাতিপুৱাতে গোটেই বেগ চেগ উঠাই মেলি লৈ আহিছ এতিয়া আকৌ ফটো নামাৰাকৈ যাবিগৈ নেকি ইমান কষ্ট কৰি বেগ চেগবোৰ লৈ আহিছ মাৰ একো নহয় আৰু মাৰিবলৈ এনেও টাইমো নাই সেইকাৰণে ব'ল আজিয়ে মাৰি লওঁ ভাল লাগিছে নহয় পিছত গম পাবি ফটো তুলিলে নমৰাৰ আগতে বেয়া লাগিছে আজি দুকপীমান ফটো উঠাই লওঁ তাৰপিছতে গম পাবি আকৌ ভাল লাগিছে নে বেয়া লাগিছে নাজানো আৰু পাই তই এনেই মোৰ মনটো ভাল লগাবলৈ ভাল লাগিছে বুলি কৈ দিয়া নাইতো মইতো নিজৰ একেবাৰে ধুনীয়া দেখাই নাই আজি ফটোবোৰ মাৰিলে কেনেকুৱা আহিব আৰু বাৰু হ'ব দে ব'ল দুকপীমান এনেই মাৰি চাম যদি ভাল নুঠে তেতিয়া যে মই ফটো চটো মাৰিবলৈ নাই আৰু দেই তোকে ফটো মাৰি দিম আৰু ভিডিঅ' কৰোঁ নেকি কৰি দিম মই কিন্তু বেয়া লাগিলে মানে একো নকৰোঁ বেয়া লাগিলে মাৰি কি হ'ব আকৌ ফটো এখন ভালকৈ ষ্টেটাছ লগাম আপলোড দিম বুলিহে মাৰিব লৈছোঁ চবেই দি আছে তাতে মোৰখন যদি দেখিবলৈ বেয়া লাগে চবেই হাঁহিবহে পিহু ফটোবোৰ কেনেকুৱা লাগিছে বুলি সেইকাৰণে ভাল লাগিলে মাৰিম যদি ভাল নালাগে তেতিয়া মই নেমাৰোঁ সঁচাই কৈছোঁ পিহু বাৰু হ'ব দে মইতো একো ক'বলৈ নাই তই আকৌ যিটো নিজৰ মতে কৰিম বুলি ভাবোঁ সেইটোহে কৰ সেইকাৰণে মই এতিয়া একো কৈ নাথাকোঁ তোৰ মাৰিব মন থাকিলে মাৰিবি নামাৰিলে নাই কিন্তু মইতো আজিয়ে মাৰিম পাই বেয়া উঠক ভাল উঠক এইবোৰ মতলব নাই এখন ফটো ষ্টেটাছ লগাব পাৰিলে হৈ যাব কাৰণ চবেই বিহু বুলি ফটো বহুত আগতীয়াকৈ মাৰিলে আমি একদম মৰামৰিকৈ মাৰিব লৈছোঁ এতিয়া আৰু ৰৈ থাকিবলৈ টাইম নাই নহয় সেইকাৰণে মাৰিয়ে ল'ম বেয়া উঠিলে উঠিব আকৌ আৰু কিনো কোনেনো কাৰ ফটো চাই থাকে চবেই আৰু এনেই চখ এটাৰ কাৰণে মাৰে আৰু তই ইমান ভাবি আছ ব'ল মই তোক ধুনীয়াকৈ মিলাই মেলি ফটো মাৰি দিম নহয় একদম ধুনীয়া দেখিবলৈ হিৰইনজনীৰ নিচিনা লাগিব ধুনীয়া লাগিব এনেই চিন্তা কৰি আছোঁ এতিয়া যাওঁ ব'ল দেৰি হ'ব নহ'লে হ'ব বাৰু শুন না আমি দুজনে একেলগতে ফটো মাৰিবলৈ এতিয়া কোনোবা থকা হ'লে ভাল আছিলে আকৌ লগতে মাৰি দিলে হয় এতিয়া চেল্ফিতে মাৰিব লাগিব আৰু উপায় নাই চেল্ফি যে মাৰিলেও মানে ফুল ফটো এখন থাকিলে ভাল লাগে আকৌ তথাপিও এতিয়া উপায় নাই যে সেইকাৰণে চেল্ফিকে মাৰি ল'ম ন নহ'লে টাইমাৰ লগাই ল'ম আকৌ মোবাইলটো তলত থৈ পিনে দুইজনীৰ লগতে ফটো উঠিম দেই আৰু শুন না মোক যে ভিডিঅ' বনাই দিবি আমি ৰীল এটা বনাম আকৌ মোবাইলৰ গানটো লগাই ল'ম তলতে থৈ ল'ম মোবাইলটো তাৰপিছত দুইজনী নাচি নাচি বনাম তেতিয়াহে ভাল লাগিব বেছিকৈ ন ফটো ভাল নাহিলে মই তেতিয়া সেইটোকে কৰিম আৰু ভিডিঅ'কে বনাই ল'ম মুঠতে কিবা এটা কৰিম আৰু আহিছোঁ যেতিয়া ইমান কষ্টকৈ সাজি কাচি একদম সেইকাৰণে কিবা এটা কৰি ল'ব লাগিব ফটো বেয়া উঠিলে মই সেইটোকে কৈছোঁ ফটো বেয়া উঠিলে উঠিব দুকপীমান ফটো মাৰি ল'বি যদি ভাল নালাগে তোৰ তেতিয়া ভিডিঅ' বনাই ল'বি আকৌ ইমান কষ্ট কৰি তই অথনিৰ পৰা 2 ঘণ্টা লগালি ৰেডি হওঁতে এতিয়া ইমান ধুনীয়াকৈ সাজি কাচি তাতে ৰাতিপুৱাতে তই বেগ চেগ বুকি মেলি আহিছ একো যদি আজি কাম নহয় তেতিয়া ভাল নালাগিব নহয় মোৰে বেয়া লাগিব সেইটো কাৰণে ব'ল কিবা এটা কৰিলেই হৈ গ'ল আৰু আজি আকৌ নকৰিলে নেক্সট কৰিবলৈ টাইমেই নাই আকৌ ঘৰত আলহী চালহী আহিব যে টাইমেই নাপাম ন সেইটো কাৰণে আজিয়ে কৰি ল'বি মোবাইলটো লৈ লৈছোন তোৰটো লৈ ল দেই মই মোৰটো লৈ লৈছোঁ বাৰু দুইটাতে ফটো মাৰিব লাগিব পিহু মোক এনেকৈ প'জত মাৰি দিবিচোন ভাল লাগিছে নাই কচোন ঐ তইও এনেকৈ মাৰ না তোক মই দুকপীমান মাৰি দিলোঁ দেখিছ নহয় ফটো ইমান ধুনীয়া উঠিছে একদম হিৰইনজনীৰ নিচিনা লাগিছ আৰু অথনিৰ পৰা কি কৈ আছিলে ভাল উঠা নাই ফটো নেমাৰোঁ এতিয়া মাৰিবি নহয় মোক আগে এনেকৈ মাৰি দেচোন মই কেইবাটাও প'জত মাৰি লওঁ ফাৰ্ষ্টে তই মই দুজনীও মাৰিম হা মোবাইলটো সেই টাইমিং লগাই দিবি এনেকৈ মাৰিম আকৌ তেতিয়াহে একদম মানে নাচন লাগিব এনেই অকল থিয় হৈ মাৰিলে কি ভাল লাগিব ন পিছে আমাৰ ওচৰত যে ঢোল এটা থাকিব লাগিছিলে ন বহি পিনে ঢোলত যে হাতখন থৈ ডিজাইনত মাৰে যে একদম সেইটো প'জত ভাল লাগিলে হয় কিন্তু এতিয়া ক'ৰ পৰানো ঢোল আনিম সেইকাৰণে আমি এনেকৈয়ে মাৰোঁ আৰু জুলিটো ঠিকেই কৈছ ঢোল এটা থকা হ'লে যে বহুত ধুনীয়াকৈ প'জ যদি মাৰিব পাৰিলোঁ হয় চবেই তেনেকৈ মাৰিছে আকৌ আমাৰ ওচৰত এতিয়া নাইও নহয় হ'ব দে একো নাইতো নাই আৰু এতিয়া নথকা বস্তুনো ক'ৰ পৰা আনো ফটোখন মাৰিবলৈকে হ'ব দে এনেকৈ মাৰিম তোৰ প'জটো ভাল লাগিছে মোকো এনেকৈ মাৰি দিবি দেই আৰু দুইজনীৰ লগতো এনেকৈ মাৰিম তাৰপিছত ভিডিঅ' এটাও বনাই ল'ম বিহু নাচি ভিডিঅ' ৰিলছ দিব লাগিব ৰিলছৰ কাৰণে বনাই ল'ম এটা নহয় কেইবাটাও বনাই ল'ম আজি বনাবলৈ আহিছোঁ যেতিয়া নেকি একেবাৰে গোটেই দিনটোৰ কাৰণে ফটো আৰু ভিডিঅ' বনাবলৈ লৈ লওঁ তাৰপিছত মানে হৈ যাব আৰু ন সোনকালে কৰিম আৰু বেছি দেৰিও নকৰোঁ বাহ ফটোখন এতিয়া কেনেকুৱা উঠিছে জানো দুইজনী ভালকৈ উঠিছে নাই বাৰু তই ভালকৈ মিলাই মেলি থৈছিলি নে দেচোন যা মিলাই থৈ আগে আৰু একপি ধুনীয়াকৈ মাৰোঁ একপি ভাল উঠিছে নে চাবি দেই তাৰপিছত আৰু একপি মাৰিব লাগিব মিলাই পিনে থৈছিলোঁ তই কেলৈ নুঠিব আকৌ দুইজনী উঠিছোঁ মই ভালকৈ মিলাই পিনে মোবাইলটো থৈছিলোঁ ৰ বাৰু চাই লওঁ যদি ভাল উঠা নাই তেতিয়া আকৌ একপি মাৰিম আকৌ কিনো আছে
চাই লওঁ ৰ, কিন্তু ভাল উঠিব লাগে। প'জটো কিন্তু ধুনীয়া লাগিছে না যদি এনেকৈ বিহু নাচৰ প'জতে কেইবা কপি মাৰি ল'ম দেই। তাৰপিছত যি কপি ভাল লাগিব সেই কপিতে ষ্টেটাছ লগাব লাগিব। ৰ মই মোবাইলটো ভালকৈ মিলাই লওঁ। ইয়াৰ পিছত কিন্তু ৰিল বনাম দেই এটা, নহ'লে থাকি যাব নহয় ৰিল বনাবলৈ।